পানী দেখাহে জুৰি কাজল চকু মনত পৰিলে আজি খুবকে খুন্দে বুকু কিশোৰৰ চূড়াৰ তলত স্কুলৰ দুপৰীয়া। তো গাইজ মানে এতিয়া পালোহি একদম পূৰা ISBT পাৰ হ'লোঁ আৰু আগতকৈ মানে গছো পাম আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। একদম মজা লাগিছে। ৰাতিপুৱা পৰিৱেশ ওলাই আহিছোঁ। এতিয়া সময় বাজিছে 5:30। চ' চাই থাকক ভিডিঅ'টো একদম শেষলৈকে গাইজ, মজা লাগিছে। ভিডিঅ'টো চাই আছে নেকি? ৰ'ব ভিডিঅ'টো স্কিপ কৰি নিদিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু দেখিছে নহয় একদম পাহাৰৰ মাজত আহি গ'লোঁ এইফালে দেখিছে। তো এতিয়া গৈ আছোঁ, ক'ত গৈ আছোঁ, কি কথা গোটেইখিনি আজি চাব। ব্লগটো একদম ধামাকা হ'ব। তো ব্লগটো ইয়াত ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট হৈছিলে একদম মই য'ত আছিলোঁ মানে এই ৰুমৰ পৰা ষ্টাৰ্ট হৈছিলে। তো ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাই গড। তো হেল্ল' গাইজ, হোৱাটছআপ, গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। আৰু আজি হৈছে এইটো মানে থাৰ্ড ভিডিঅ'। আপোনালোকে ইয়াৰ আগৰ ছেকেণ্ড এপিছ'ডটো চালে। মই ৰেডিশ্যন ব্লুত মানে মই ডিউটি কৰিছিলোঁ। আৰু আজি মই এতিয়া গৈ আছোঁ এটা খুব ধুনীয়া জেগাত, একদম প্ৰাকৃতিক মনোমোহা পৰিৱেশত গৈ আছোঁ। আৰু সেইদিনাখন আপোনালোকে গুৱাহাটী আহোঁতে লগ পাইছিলে মোৰ খুব মৰমৰ দাদা জিন্তু দা হাই তেতিয়া। চ' আমি জিন্তু দা মই গৈ আছোঁ খুব ধুনীয়া এটা প্লেচত। একদম আজি ভিডিঅ'টো ধামাকা হ'ব, একদম জমনি হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে মোৰ আজি ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব আৰু অল অপশ্যনটো ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতে পায়। চ' এতিয়া দেৰি নকৰোঁ, লেকচাৰ নিদিওঁ, ডাইৰেক্ট আপোনালোকক একদম জেগাত লগ পাম আৰু বাটত আমি কি কৰোঁ, ক'ত ৰখোঁ, গোটেইখিনি বস্তু দেখাম। তো ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাই থাকক। একদম হেলমেট লগাই লৈছোঁ দুটা। হেলমেটটো মেইন, নহ'লে মানে জানে নহয় এই ঠনঠনিটো মানে গুচি যায়। তো যোনটো তাত দেৰি নকৰোঁ, আহা চলো। মজা লাগিছে। আৰু গাইজ মানে এতিয়া মানে একদম পূৰা চালিয়া একদম চাইকেল ট্ৰেকৰ মানে কাষে গৈ আছোঁ। আৰু এতিয়া বৰ্তমান আছোঁ কাহিনী পৰা। আৰু দাদাই মানে চলাই আছে একদম মজা লাগিছে। সকলোকে ভিডিঅ'টো চাই মজা লাগিছে। ৰাতিপুৱা পৰিৱেশ। গাইজ মানে এতিয়া পালোহি একদম পূৰা ISBT পাৰ হ'লোঁ আৰু আগতকৈ মানে গছো পাম আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। একদম মজা লাগিছে। ৰাতিপুৱা পৰিৱেশ ওলাই আহিছোঁ। এতিয়া সময় বাজিছে 5:30। চ' চাই থাকক ভিডিঅ'টো একদম শেষলৈকে গাইজ, মজা লাগিছে। Guys, ini kayak kompak mau salah gitu. Saya
ওকে গাইজ, চ' ফাইনেলি পাই গ'লোঁ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। আপোনালোকক দেখাই আছোঁ, এখন হৈছে দীপৰ বিল আৰু এতিয়া আমি ৱাচ আউটত যাম। আপোনালোকক দেখাই আছোঁ গোটেইখিনি পৰিৱেশ আৰু ৰাতিপুৱা সোনকালে আহিছোঁ আৰু এতিয়া বাজিছে সময় মানে 6:20 আৰু বেছি দেৰি নকৰোঁ ব'লক আমি দীপৰ বিলখন আজি আপোনালোকক দেখাওঁ। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে দেখিছে এয়া হৈছে দীপৰ বিলৰ মানে মূল এণ্ট্ৰি গেটখন আপোনালোকক দেখাই দিছোঁ আৰু এইফালে দাদা গৈ আছে আগত আৰু গেটখন খুলি দিছে। চ' আহি আছোঁ আৰু এইফালে তো খুব ধুনীয়া লাগিছে, মানে বহুত দিনৰ পিছত আহিছোঁ। আজি প্ৰায় 4 বছৰমান আগত আহিছিলোঁ, আজি আকৌ আহিলোঁ, ভাল লাগিছে, খুব ধুনীয়া লাগিছে। এইখনে হৈছে গুৱাহাটীৰ নিচেই কাষতে লাগি থকা দীপৰ বিল। আপোনালোকক দীপৰ বিল দেখাই আছোঁ ৰাতিপুৱাৰ পৰিৱেশ আৰু খুব ধুনীয়া লাগিছে, একদম চাৰিওফালে পানী হৈ আছে আৰু আপোনালোকে ইয়াত আহিলে মানে ব'টিঙো কৰিব পাৰিব। এইখন নাও আছে আপোনালোকে দেখিছে, এইফালে যাব পাৰিব আৰু সেইখন হৈছে মানে দলংখন। তো সেই তাতো আমি যাম, আপোনালোকক এনেকৈ দেখাই দিছোঁ ৰেলৰ দলংখন, খুব ধুনীয়া লাগিছে। আৰু এতিয়া আমি মানে ৱাচ টাৱাৰটোত উঠিম ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু ইয়াৰ যি মানে প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিবলৈ ইয়ালৈ আহিব লাগিব। দেখাইছে আপোনালোকে, এয়া হৈছে মানে বন্যপ্ৰাণী মানে কাৰ্যালয়, মানে যোনখন মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ ইয়াতে আছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'খিনি শেষলৈকে। আৰু এতিয়া আমি ষ্টেপত উঠি গৈ আছোঁ, আপোনালোকে দেখাই আছোঁ এয়া ষ্টেপ, মানে ৱাচ টাৱাৰটোত উঠি গৈ আছোঁ। অ'কে ফ্ৰেণ্ডছ, আপোনালোকক দেখাইছোঁ আজি দীপৰ বিল আৰু খুব ৰাতিপুৱা আহিলোঁ সোনকালে, 5টা বজাতে উঠি আহিছোঁ আৰু দাদাই ভিডিঅ' কৰি আছে, থেংক ইউ ছ' মাছ। আৰু এইফালে আপোনালোকে দেখিছে একদম চাৰিওফালে একদম সমগ্ৰ পৰিৱেশ দেখাই আছোঁ, খুব ধুনীয়া লাগিছে। আৰু ফ্ৰেণ্ডছ মানে দীপৰ বিলত মানে বিভিন্ন ধৰণৰ মানে পৰুভূমি মানে চৰাই আহে আৰু খুব বহুত দূৰ দূৰণিৰ পৰা আহে, অষ্ট্ৰেলিয়া, চাইবেৰিয়া, বহুত দূৰ দূৰণিৰ পৰা আহে আৰু আপোনালোকে ইয়াত আহিলে মানে বিভিন্ন ধৰণৰ মানে আপোনালোকে মাছ চাবলৈ পাব আৰু মানে মাঘ বিহুৰ ওচৰত মানে ইয়াতে মাছৰ বজাৰ এখন হয়, খুব ধুনীয়া মানে আপোনালোকে নিজৰ মনৰ পচন্দ মানে মাছ, লোকেল মাছ খাব পাব। আৰু ইয়াতে হাতী ওলায় ৰাতি, যিহেতু দীপৰ বিলত মানে ৰাতি অহাটো বহুত ৰিক্সি হৈ যায়, যিহেতু ইয়াতে আমি অকণমান আগত আপোনালোকক দেখাইছিলোঁ মানে এনিমেল কৰিডৰ আছে, হাতী ইয়াতে পানী খাবলৈ আহে, ওপৰত পাহাৰ আছে, পাহাৰত মানে হাতীখিনি থাকে আৰু ৰাতি হ'লে ইয়াতে দীপৰ বিলত পানী খাবলৈ আহে। চ' দীপৰ বিল যদি আপোনালোকে আহে ৰাতি মানে নোহোৱা আগতে সোনকালে আপোনালোকে ঘৰলৈ উভতি যাব, তেতিয়া আপোনালোকৰ নিজৰ কাৰণে মানে ছেফটি হ'ব। আৰু মই যিখিনি মোৰ মানে জ্ঞান আছে, মানে যোনখিনি মই কথা ইয়াৰ শুনিছোঁ মানে সেইখিনি কথা আপোনালোকক মই আজি মৰ্ণিং শ্বেয়াৰ কৰিছোঁ। তো আপোনালোকে আজি ভিডিঅ'টো চাই আছে, ভিডিঅ'টো চাই পিনি আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আপোনালোকে ইয়ালৈ আহিলেহে গম পাব। আপোনালোকে আজি মোৰ ভিডিঅ'টো যোগেদি আপোনালোকে দীপৰ বিলখন দেখা পাইছে, কিন্তু আপোনালোকে নিজে আহিব আৰু প্ৰকৃতিৰ লগত যিহেতু মই মানে খুব মানে মই ভাল পাওঁ, প্ৰকৃতিক মই ভাল পাওঁ আৰু প্ৰকৃতিক ভাল পোৱাৰ কাৰণে মই অসমৰ বিভিন্ন ধৰণৰ জেগাত মই ঘূৰি থাকোঁ আৰু পাহাৰ, ভৈয়াম, নদ নদী, জান জুৰি গোটেইখিনি মোৰ সকলোৱে প্ৰিয়। আৰু যিহেতু আজি গুৱাহাটীত আপোনালোকক দেখাই আছোঁ গুৱাহাটীৰ কিছু পৰিৱেশ আৰু নতুন নতুন ব্লগ গুৱাহাটীৰ পৰা আৰু ভাল ভাল ব্লগ আহি থাকিব, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব জানক্ৰিছ ট্ৰেভেলাৰ। আৰু ফ্ৰেণ্ডছ মানে নৰ্থ ইষ্টৰ এখন চবচে ডাঙৰ মানে বিল হয়, মানে লাৰ্জেষ্ট বিল, আৰু অসমৰ চবচে মানে ডাঙৰ বিলখন হৈছে দীপৰ বিল। আৰু আপোনালোকক দেখাই দিছোঁ দীপৰ বিলৰ সমগ্ৰ পৰিৱেশ। আৰু দীপৰ বিলখন মানে আগতে মানে বহুত ডাঙৰ আছিলে, চাৰিওফালে মানে পাহাৰ আছিলে আৰু মাজত মানে মানে পানীখিনি জমা হয়, খুব এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছিলে। কিন্তু এতিয়া সময় গতিশীল, সময় সলনি হোৱাৰ লগে লগে মানুহবোৰে মানে দীপৰ বিলখনত মানে অবৈধভাৱে মানে তেওঁলোকে বসবাস কৰিছে কিছুমানে, আৰু সেইটো কাৰণে চৰকাৰে মানে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে দীপৰ বিলখন মানে ভালকৈ সুৰক্ষাকৈ ৰাখিবলৈ, ভালকৈ সংৰক্ষণ কৰিবলৈ, যাতে আছাম টুৰিষ্ট ডিপাৰ্টমেণ্টৰ হওক বা নৰ্থ ইষ্ট যিমানখিনি মানে ইয়াতে আহে টুৰিষ্ট বাহিৰৰ পৰা, তেওঁলোকক যাতে খুব এটা আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দীপৰ বিলখন বহুতখিনিয়ে চৰকাৰে পদক্ষেপ লৈছে। আৰু মই অনুৰোধ জনাইছোঁ, দীপৰ বিলখনত মানে বহুত দূৰ দূৰণিৰ পৰা মানুহখিনি আহে, আহি পিনি ইয়াতে লেতেৰা কৰি থৈ গুচি যায়। আৰু আপোনালোকে দীপৰ বিলখন আপোনালোকে নিজৰ বিল বুলি ভাবিব লাগিব আৰু আপোনালোকে নিজৰ জেগা বুলি ভাবিব লাগিব, যাতে প্ৰদূষণমুক্ত হৈ থাকে। আৰু ইয়াৰ পানীৰ কালাৰটো বহুতেই মানে বেয়া হৈ গৈছে, ক'লা দেখিছোঁ। তো আপোনালোকে চাই আছে আজি দীপৰ বিলৰ পৰিৱেশ আৰু সমগ্ৰ আপোনালোকক দেখাই দিছোঁ সেইফালে একদম খুব ধুনীয়া গছ গছনি, পাহাৰৰ কিনাৰে কিনাৰে এটা খুব ধুনীয়া ৰাস্তা, আমি ৰাস্তাৰ মাজে মাজে আহি এতিয়া উপস্থিত হৈছোঁহি।
ফ্ৰেণ্ডছ এইখিনিতে আপোনালোকক খুব এটা ধুনীয়া গান মই আপোনালোকক গাই শুনাব বিচাৰিছোঁ যিহেতু এই গানটো মানে খুব অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ মোৰ গডফাদাৰ তেখেতে গাইছিলে জুবিন দাই আৰু আপোনালোকে ৰুমাল ভিডিঅ'টো চাইছিলে চাগে এই ৰুমাল ভিডিঅ'টো এই দীপৰ বিলৰ এই দলংখনতে শ্বুটিং কৰিছিলে সেই ৰুমাল গানটোৰ দুটা লাইন মই গাই দিছোঁ আপোনালোকে আজি উপভোগ কৰক এই প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশত হেই কোন কাহানী দেখাহে জুৰি কাজল চকু মনত পৰিলে আজি সুখে খুন্দে বুকু কিশোৰৰ চূড়াৰ তলত স্কুলৰ দুপৰীয়া ক্লাছৰ ফাকে ফাকে কতনো ভাল কথা লুটিয়াই চালে জীৱনী পাওঁ মাথো ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজি এটা ৰুমাল একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে সাঁচতে স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ মোৰ কাহিনী ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী ৰুমালৰ ভাজে ভাজে দুখৰে বিননি ৰুমালত কাহিনী ৰুমালত জীৱনী ৰুমালত সুমনীয়া ৰুমালত চুপনি ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজি এটা ৰুমাল থেংক ইউ তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এখন হৈছে দীপৰ বিলৰ নিচে কাষতে লাগি থকা এখন মানে ৰেলৱে দলং আৰু খুব ধুনীয়া লাগিছে আৰু এই দলংখনৰ মানে এটা বৈশিষ্ট্য আছে এই দলংখনত মানে অসমৰ বিভিন্ন ধৰণৰ গীত ইয়াতে শ্বুটিং হৈছে আৰু আপোনালোকে উপভোগ কৰিলে ৰুমাল গানটো আৰু জুবিন দাই ইয়াতে মানে সেই ৰুমাল গানটো শ্বুটিং কৰিছিলে আৰু মই দুটা লাইন আপোনালোকক গাই শুনালোঁ নিশ্চয় ভাল পাইছে আৰু এনেকৈ একদম ধামাকা একদম প্ৰকৃতিৰ লগত মানে জড়িত ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আপোনালোকে মোৰ চেনেলটো যিসকলে আজি নতুনকৈ আহিছে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি বৰ্তমান আছোঁ দীপৰ বিলত আৰু আপোনালোকক দীপৰ বিলৰ সমগ্ৰ পৰিৱেশ দেখাই আছোঁ এখন হৈছে দীপৰ বিল তো চব কি ধুনীয়া লাগিছে একদম মজা লাগিছে ফ্ৰেণ্ডছ আপোনালোকে দীপৰ বিল যদি আহে আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহত যদি আপোনালোকে আহে তেন্তে ইয়াতে পানীখিনি খুব কমি যায় আৰু সেই আপোনালোকে চাইনবোৰ্ডখন দেখিছে তাতে আপোনালোকে পিকনিক খাব পাৰিব আৰু গুৱাহাটীৰ ওচৰে পাঁজৰে আজি যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে সকলোৱেতো গম পায় মানে এই জেগাডোখৰ মানে কপলছৰ কাৰণে বহুত মানে একদম এট্ৰেকশ্যন জেগা মানে ইয়াতে ইভিনিং টাইমত বহুত কপলছ আহে আৰু প্লাছ ফেমিলি মানুহ আহে আৰু ফ্ৰেণ্ডছৰ লগত কিছুমান ল'ৰা ছোৱালী আহে খুব ভাল লাগে আৰু খুব ধুনীয়া এটা চাহৰ এটা পৰিৱেশ আৰু চবফালে গছ গছনি আছে মজা লাগিছে আজি মই উপভোগ কৰি আছোঁ সেইফালে দেখিছোঁ আপোনালোকে নাৱৰীয়াসকলে মানে মাছ ধৰি আছে তেওঁলোকে নিজৰ জীৱিকা মানে উপাৰ্জন কৰিছে মাছ বিক্ৰী কৰে ইয়াতে জাল মানে ৰাতি পাতি থৈ আকৌ ৰাতিপুৱা গৈ চেক কৰে মানে জালখনত মাছ লাগিছে নাই খুব ধুনীয়া লাগিছে আৰু ইয়াৰ যোনটো পিকনিক মানে স্পটত অহা ৰাস্তা সেইটো হৈছে এইটো মানে দেখাই দিছোঁ আপোনালোকক দেখাই দিয়া দাদা সেইটো এই ৰাস্তাটো হৈছে সো ফ্ৰেণ্ডছ এই আছিলে আজি ভিডিঅ' আশা কৰোঁ আপোনালোকে আজি দীপৰ বিলৰ ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ সকলোকে দীপৰ বিলৰ এই ৰেলৱে দলংখনৰ পৰা সকলোকে বাই বাই নতুন এটা এপিছ'ডত লগ পাম জয় অসম